হাই এভৰিৱান গুৱাহাটী এমছৰ তৰফৰ পৰা নতুন ভেকেঞ্চি ওলাইছে গ্ৰুপ বি আৰু গ্ৰুপ চি তো আপোনালোকে এড্ৰেছটো চাব পাৰে কি পোষ্ট আছে তো আপোনাৰ ইয়াত পোষ্ট আছে 1383টা তো কমন ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 2025 তো পোষ্টবিলাক এনেকুৱা ধৰণৰ এছিষ্টেণ্ট ডাইটিচিয়ান আছে 70টা এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছে 39টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ বা লয়াৰ ডিভিজন ক্লাৰ্কৰ আছে আপোনাৰ 121টা জুনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্ট আছে 3টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিচিয়ানৰ পোষ্ট আছে 7টা তাৰপিছত আপোনাৰ মই বাৰু পোষ্ট ইমানকেইটা ক'ব নোৱাৰিম আপুনি নিজে চাওক ইলেক্ট্ৰিচিয়ান পোষ্ট আছে 7টা তাৰপিছত আপোনাৰ এছিষ্টেণ্ট ষ্ট'ৰ অফিচাৰৰ পোষ্ট আছে আপোনাৰ 102টা মই বেছি পোষ্ট থাকাকেইটা কৈ গৈছোঁ তো আপুনি নিজে চাব পাৰে কি পোষ্ট আছে ফাৰ্মাচিষ্টৰ পোষ্ট আছে কেচিয়াৰ পোষ্ট আছে টেকনিচিয়ান OT আছে এনেস্থেচিয়াৰ পোষ্ট আছে আপোনাৰ ফাৰ্মাচিষ্ট পোষ্ট আছে 182টা তাৰপিছত আপোনাৰ ল্যাব এটেণ্ডেণ্ট পোষ্ট আছে 80টা বেছি যিখিনি পোষ্ট আছে মই সেইখিনিয়ে কৈ গৈছোঁ তো আপোনালোকে এড্ৰেছটো নিজে চাব অনলাইন দোকান গৈ গমেই পাব কি পোষ্ট আছে বা ডাউনলোড কৰিব পাৰে মেডিকেল ৰেকৰ্ড অফিচাৰ আছে 73টা জেয়াৰ স্কেল ষ্টেনো আছে 71টা মেডিকেল ছ'চিয়েল ৱৰ্কাৰ পোষ্টো আছে 22টা তাৰপিছত আপোনাৰ টেকনিকেল এছিষ্টেণ্ট ডেণ্টেল এছিষ্টেণ্ট আছে আপোনাৰ টেকনিকেল অফিচাৰ ডেণ্টেল টেকনিচিয়ান আছে 2টা টেকনিকেল অফিচাৰ টেকনিকেলটো আপোনাৰ ৰেডিঅ'লজিৰ পোষ্ট আছে 105টা তাৰপিছত এছিষ্টেণ্ট চিকিউৰিটি অফিচাৰ আছে 3টা ফায়াৰ টেকনিচিয়ান বা চিকিউৰিটি কাম ফায়াৰ এছিষ্টেণ্ট পোষ্ট আছে 12টা তো পোষ্ট চাওক বিভিন্ন ধৰণৰ পোষ্ট আছে তাত আপোনাৰ জুনিয়ৰ ৱাৰ্ডেন পোষ্ট আছে এটা হাউচকিপিঙৰ পোষ্ট আছে 23টা তো মই আচলতে যিখিনি বেছি পোষ্ট আছে সেইখিনিয়ে কৈ গৈছোঁ তাৰ মাজত ৰৈ যাব পাৰে আপোনালোকে নিজে চাই ল'ব হা চিনিয়ৰ নাৰ্ছৰ পোষ্ট আছে নাৰ্ছিং অফিচাৰ আছে 122টা চেনিটাৰী ইনস্পেক্টৰ আছে 33টা তাৰপিছত নিউক্লিয়াৰ মেডিচিন টেকন'লজি আছে 12টা আৰু এইটো কি পোষ্ট বা আছিল এইটো আচলতে য়োগা ইনষ্ট্ৰাক্টৰ 31টা তো ইয়াত আপোনাৰ SC ST 5 বছৰ বেছিকৈ হ'ব আৰু OBC 3 বছৰ আৰু PWD আপোনাৰ 10 বছৰ ইয়াৰ পৰা আপুনি মানে চালান কাটিব লাগিব জেনেৰেল 3000 OBC 3000 SC ST EWS 2400 আৰু PWD ফিজিকেল হেণ্ডিক্ৰাফ্টৰ নীল ইয়াৰ বাবে অনলাইন ষ্টাৰ্ট হ'ব বা হৈ আছে 14 তাৰিখৰ পৰা ইয়াৰ লাষ্ট ডেট হ'ল আপোনাৰ 2 ডিচেম্বৰ তো আপোনালোকে অনলাইন দোকানত গৈ অনলাইন কৰিব তাত গম পাব কি মানে কোৱালিফিকেশ্যন লাগে তো টেকনিকেলি বেছিভাগত লাগে কিন্তু কিছুমান গ্ৰেজুৱেট হ'লেও হয় তো মই কৈ দিয়া নাই কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় তো আপুনি নিজে চেক কৰিব পাৰিব গৈ জাষ্ট ইনফৰমেশ্যনখিনি আপোনালোকক মই দিলোঁ মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব ঠিক আছে ভিডিঅ'টো